কংগ্ৰেছৰ নমিনেশ্যন দিয়া যিদিনাখন লাষ্ট ডেট আছিলে আপোনালোকে দেখিব সেই দিনাখন ৰাজীৱ ভৱনত কেনেকৈ গোটেই গুৱাহাটীখনতে সমৰীয়া গৰৈমাৰী বৰপেটা ধুবুৰী খালি মিয়া মানুহে ভৰ্তি হৈ গ'ল। তেওঁলোকে কৈছে যে 700 মানুহে টিকট খুজিছে, লিষ্টখন প্ৰকাশ কৰক। আপোনালোকে দেখিব তাৰ ভিতৰত 600 অকল মিয়া। যোৱাকালি কংগ্ৰেছৰ হিন্দু ল'ৰাজনে মোক হোৱাটছআপ কৰিছে যে দাদা আমাক বচাওক, ৰাজীৱ ভৱনত আহিলে যেন কোনোবা এটা মছজিদতহে নামাজ পঢ়িব আহিছোঁ তেনেকুৱা লগা হৈছে। তেওঁলোকে সংখ্যাটো দিছে, নামখিনি প্ৰকাশ কৰা নাই। আপোনালোকে তেওঁলোকক কওক যে আমাক নামখিনি দিয়ক, কোনে কোনে টিকট খুজিছে। 750ৰ ভিতৰত 600 মান অকল মিয়াই টিকট বিচাৰিছে আৰু 50,000কৈ মিয়াই টকাও দিছে ৰাজীৱ ভৱনত, ঘূৰাই নাপাওঁ বুলি জানিও দিছে। পুঁজি সংগ্ৰহ নহয়, মিয়াই বিজেপিক হৰুৱাবৰ কাৰণে সেইটো একচুৱেলি দানে দিছে। বহুতে টিকেট খুজিছে, যোনে জানে মই টিকট নাপাওঁ, তথাপিতো গৈ 50,000 টকা দিছে। উদ্দেশ্যটো কি? যাতে বিজেপি ইলেকশ্যনত হাৰিব পাৰে। যোৱা কেইদিনমানত কংগ্ৰেছে জিলা সমিতিবিলাকক 2 লাখ 3 লাখকৈ টকা দিছে। ক'ৰ টকা দিছে? এই মিয়াবিলাকে দিয়া টকাবিলাকে বিতৰণ কৰি দিছে। গতিকে এইটো এটা সম্পূৰ্ণভাৱে মিয়াসকলে এইটো এটা জেহাদ বুলি লৈছে বিজেপিক হৰুৱাটো। নহ'লে গুৱাহাটীত সিদিনাখন মইতো দেখা পাই আছোঁ, মইতো টিভিত আচৰিত, একে জাপে যিমান মিয়া গুৱাহাটীত টিকেট খুজিব সোমাই গ'ল। তাৰমানে কংগ্ৰেছ যদি কিবা কাৰণত জিকে, ধৰি ল'লোঁ নিজিকে, ধৰি ল'লোঁ শপত গ্ৰহণৰ দিনাখন কিমান মিয়া গুৱাহাটীত সোমাই যাব আপোনালোকে চিন্তা কৰকচোন। অসমৰ ভৱিষ্যত কিমান অসুৰক্ষিত কৰি পেলাইছে। ময়ো আছিলোঁ, তেতিয়াও মুছলিম মানুহে টিকট খোজে, মিয়া মানুহে টিকট খোজে, আচৰিত নহয়। কিন্তু এনেকৈ মানুহ লৈ গুৱাহাটীত আহিব আগত ভয় কৰিছিলে, এতিয়াতো ভয় ভীত নোহোৱা কৰি দিলে। আমাৰ নেতাই পাকিস্তানী, গতিকে আমি কিয় বহি থাকিব লাগে? কংগ্ৰেছৰ নমিনেশ্যন দিয়া যিদিনাখন লাষ্ট ডেট আছিলে আপোনালোকে দেখিব সেই দিনাখন ৰাজীৱ ভৱনত কেনেকৈ গোটেই গুৱাহাটীখনতে সমৰীয়া গৰৈমাৰী বৰপেটা ধুবুৰী খালি মিয়া মানুহে ভৰ্তি হৈ গ'ল। তেওঁলোকে কৈছে যে 700 মানুহে টিকট খুজিছে, লিষ্টখন প্ৰকাশ কৰক। আপোনালোকে দেখিব তাৰ ভিতৰত 600 অকল মিয়া। যোৱাকালি কংগ্ৰেছৰ হিন্দু ল'ৰাজনে মোক হোৱাটছআপ কৰিছে যে দাদা আমাক বচাওক, ৰাজীৱ ভৱনত আহিলে যেন কোনোবা এটা মছজিদতহে নামাজ পঢ়িব আহিছোঁ তেনেকুৱা লগা হৈছে। তেওঁলোকে সংখ্যাটো দিছে, নামখিনি প্ৰকাশ কৰা নাই। আপোনালোকে তেওঁলোকক কওক যে আমাক নামখিনি দিয়ক, কোনে কোনে টিকট খুজিছে। 750ৰ ভিতৰত 600 মান অকল মিয়াই টিকট বিচাৰিছে আৰু 50,000কৈ মিয়াই টকাও দিছে ৰাজীৱ ভৱনত, ঘূৰাই নাপাওঁ বুলি জানিও দিছে। পুঁজি সংগ্ৰহ নহয়, মিয়াই বিজেপিক হৰুৱাবৰ কাৰণে সেইটো একচুৱেলি দানে দিছে। বহুতে টিকেট খুজিছে, যোনে জানে মই টিকট নাপাওঁ, তথাপিতো গৈ 50,000 টকা দিছে। উদ্দেশ্যটো কি? যাতে বিজেপি ইলেকশ্যনত হাৰিব পাৰে। যোৱা কেইদিনমানত কংগ্ৰেছে জিলা সমিতিবিলাকক 2 লাখ 3 লাখকৈ টকা দিছে। ক'ৰ টকা দিছে? এই মিয়াবিলাকে দিয়া টকাবিলাকে বিতৰণ কৰি দিছে। গতিকে এইটো এটা সম্পূৰ্ণভাৱে মিয়াসকলে এইটো এটা জেহাদ বুলি লৈছে বিজেপিক হৰুৱাটো। নহ'লে গুৱাহাটীত সিদিনাখন মইতো দেখা পাই আছোঁ, মইতো টিভিত আচৰিত, একে জাপে যিমান মিয়া গুৱাহাটীত টিকেট খুজিব সোমাই গ'ল। তাৰমানে কংগ্ৰেছ যদি কিবা কাৰণত জিকে, ধৰি ল'লোঁ নিজিকে, ধৰি ল'লোঁ শপত গ্ৰহণৰ দিনাখন কিমান মিয়া গুৱাহাটীত সোমাই যাব আপোনালোকে চিন্তা কৰকচোন। অসমৰ ভৱিষ্যত কিমান অসুৰক্ষিত কৰি পেলাইছে। ময়ো আছিলোঁ, তেতিয়াও মুছলিম মানুহে টিকট খোজে, মিয়া মানুহে টিকট খোজে, আচৰিত নহয়। কিন্তু এনেকৈ মানুহ লৈ গুৱাহাটীত আহিব আগত ভয় কৰিছিলে, এতিয়াতো ভয় ভীত নোহোৱা কৰি দিলে। আমাৰ নেতাই পাকিস্তানী, গতিকে আমি কিয় বহি থাকিব লাগে?